শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় বিনিময় অভিযানৰ কৰ্মশালা ৰাজ্য চৰকাৰ শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত অংশগ্ৰহণ কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় ND24 মুখ্য সম্পাদকৰ প্ৰথমে আমি যেটো আমাৰ প্ৰথম পৰ্যায় হাতৰ পাঁচটা আঙুলি কেতিয়াও সমান নহয় কিন্তু যেতিয়া আমি এই আঙুলিবোৰ এনেকৈ বন কৰোঁ এটো এটা মুঠি হয় আৰু এই মুঠিৰ জোৰটো জোৰদাৰ হয় আজি ইয়াত সমবেত যিসকল ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছো বহুত ইয়াতে জ্যেষ্ঠজনো আছে প্ৰশিক্ষকসকলো আছে আমি এই অসম মাতৃৰ বুকু আমি শুৱনি কৰিছো ভিন্ন বৰ্ণ সম্প্ৰদায়ৰ হলেও মূল পৰিচয়টো আমাৰ অসমীয়া অসমত বসবাস কৰা হেতু ইয়াৰ নাগৰিক হোৱাৰ হেতু আমি সকলো অসমীয়াৰ জোৰটো প্ৰতিফলিত হ'ব লাগে সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে সামাজিকভাৱে আৰু আমাৰ যি ভৌগোলিক অখণ্ডতা সেইটো সদায় সুৰক্ষিত হ'ব লাগে আজি আপোনালোকে সাংস্কৃতিকভাৱে ইয়াত এক হোৱাৰ মানসেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ইয়াত লগ হৈছে এটা কথা আমি মাত্ৰ মনত ৰাখিলেই হ'ল আৰু এটো কোৱাটো সমীচীন সময়ৰ তাগিদাত যে ৰাজনীতিয়ে ভাঙে সংস্কৃতিয়ে গঢ়ে গতিকে সংস্কৃতিৰে আমি সমাজখন গঢ়িব লাগিব আজি ইয়াত মেইটেইসকলৰ প্ৰতিনিধি আছে আজি ইয়াত বানাইৰ প্ৰতিনিধি আছে সান্থালসকলৰ প্ৰতিনিধি আছে আৰু আমাৰ পাহাৰত বসবাস কৰা তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি আছে ইয়াৰ পূৰ্বেও কিমান জনগোষ্ঠী আমি দেখিছো হয়নে কিন্তু যেতিয়া আমি অসমৰ পৰা বাহিৰলৈ যাওঁ আমাৰ পৰিচয়টো দিওঁতে আমি কিন্তু জনগোষ্ঠীয় পৰিচয়টো দিয়াতকৈ অসমীয়াৰ পৰিচয়টো সদায় আগত দিব লাগে কেতিয়াবা আমি সন্দিহান হৈ পৰো ইয়ালৈ আহি অৱশ্যে বহু মনত থকা ভয় বহু শংকা হেখিনি নোহোৱা হৈছে কাৰণ বৰ অসমৰ ভেটি শক্তিশালী কৰিবলৈ সাংস্কৃতিকভাৱে সামাজিকভাৱে আমি ইয়াত সমবেত হৈছো প্ৰশ্ন আহে অসমীয়া কোন আপুনি অসমীয়া মই অসমীয়া প্ৰতিটো সুকে কোনে থকা এই ৰাজ্যখনৰ এই ভৌগোলিক পৰিসীমাৰ ভিতৰত আমি অসমীয়া গতিকে সেই কাৰণে আমি অসমীয়াৰ পৰিচয়টো আৰু অধিক জোৰদাৰ ৰূপত হোৱাটো আমি বিচাৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত